সকলকে নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মই এষ্ট্ৰলজাৰ ডক্টৰ বি কে শাস্ত্ৰীয়ে দেৱগুৰু এষ্ট্ৰলজিলৈ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ 2025 চনৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে কুম্ভ ৰাশিৰ ৰাশিফল। সামগ্ৰিকভাৱে ক'বলৈ গ'লে এই 2025 চনটো এই কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য উদয় হ'ব। যিসমূহ কাম 2024 বৰ্ষত হোৱা নাছিলে সেই কামসমূহ হৈ উঠিব। সকলো ক্ষেত্ৰতে ভাগ্যই সহায় কৰিব। সকলো ফালৰ পৰাই ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। বিশেষকৈ বছৰৰ মধ্যভাগৰ পাছত এই ৰাশিৰ জাতক জাতিকাসকলৰ উন্নতি সম্ভৱ হৈ উঠিব সকলো দিশৰ পৰা। বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো ইতিবাচক প্ৰভাৱ পৰিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ সুনাম অৰ্জন কৰিব পাৰিব আৰু প্ৰেমৰ ক্ষেত্ৰতো বহুতো মধুৰ মুহূৰ্ত পাৰ হ'ব প্ৰেমিক প্ৰেমিকাসকলৰ মাজত এই 2025 চনত। এতিয়া আহোঁ এই কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক ক্ষেত্ৰলৈ। এই 2025 চনটো এই কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আৰ্থিক ক্ষেত্ৰত সুন্দৰ ফল লাভ কৰিব, কিন্তু খৰচৰ মাত্ৰাও বৃদ্ধি পোৱা দেখা যায়। বিভিন্ন ক্ষেত্ৰৰ পৰা অৰ্থৰ আগমন হ'ব আৰু যিসমূহ পৰিকল্পনা কৰি আছে অৰ্থ অৰ্জনৰ ক্ষেত্ৰত সেই পৰিকল্পনাসমূহ বাস্তৱ ৰূপ দিলে সুন্দৰ ফল লাভ কৰিব আৰু ধন সঞ্চয় কৰাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণৰ ধন সঞ্চয় কৰিব পাৰিব, কিন্তু ব্যয়ৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰা উচিত, তেহে সঞ্চয় আপোনাৰ শক্তিশালী হ'ব। এতিয়া এই কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ সা সম্পত্তিৰ ক্ষেত্ৰলৈ। সা সম্পত্তিৰ ক্ষেত্ৰত এই কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ আশা পূৰণ হ'ব। বাহন লাভৰ যোগ দেখা গৈছে এই বৰ্ষটোত। যিসকলে মাটি বাৰী কিনিম বুলি ভাবিছে তেখেতসকলে মাটি বাৰী কিনিব পাৰিব আৰু ঘৰ নিৰ্মাণ কৰিম বুলি ভাবি থকাসকলে ঘৰ নিৰ্মাণ কৰিব পাৰিব। আৰু মাটি বাৰী ক্ৰয়ৰ ক্ষেত্ৰত এটা সাৱধানতা অৱলম্বন কৰিব। কাগজ পত্ৰ আদি ভালকৈ চোৱা চিতা কৰিব, নহ'লে কোনো ক্ষেত্ৰত ঠগ খোৱাৰ সম্ভাৱনাও আছে এই বৰ্ষটোত। গতিকে সাৱধানতা অৱলম্বন কৰিলে আপুনি মাটি বাৰী ঘৰ ভূমি বাহন আদি আপুনি ক্ৰয় কৰিব পাৰিব। আৰু কোনো বিবাদজনিত কথাত মাটি বাৰী সংক্ৰান্তীয় আপুনি লিপ্ত নহ'ব, নহ'লে আপুনি ঠগ খোৱাৰ সম্ভাৱনা প্ৰচুৰ পৰিমাণে দেখা গৈছে এই বৰ্ষটোত। আৰু যিসকলে গাড়ী আদি ক্ৰয় কৰিম বুলি ভাবিছে কিন্তু অৰ্থৰ অভাৱ আছে তেখেতসকলে পৰিকল্পনা কৰক, অলপ কষ্ট কৰক, আপুনি গাড়ী ক্ৰয় কৰিবলৈ সক্ষম হ'ব এই বৰ্ষটোত। এতিয়া আহোঁ ব্যৱসায়িক ক্ষেত্ৰলৈ এই কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষত। ব্যৱসায়িক ক্ষেত্ৰত এই কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ অতি সুন্দৰ ফল লাভ কৰিব। বিভিন্ন পথেৰে ধনৰ আগমন হ'ব, বেপাৰ বাণিজ্য বিস্তাৰ হ'ব। মনে ভবা ধৰণে আপোনাৰ বেপাৰ বাণিজ্যসমূহ গঢ় লৈ উঠি আপোনাক সুখ প্ৰদান কৰিব, কিন্তু যুটীয়া ব্যৱসায়িক ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব, ঠগ খোৱাৰ সম্ভাৱনা দেখা গৈছে। বছৰৰ প্ৰথম চোৱাত অলপ লেহেমীয়া গতিত আপোনাৰ বেপাৰ বাণিজ্যসমূহ গতি কৰিব, কিন্তু বছৰৰ মধ্যভাগ পাৰ হোৱাৰ পাছতে এই বেপাৰ বাণিজ্য আপোনাৰ তুৰন্ত গতিত গতি লাভ কৰি আপোনাক সুখ প্ৰদান কৰিব আৰ্থিক ক্ষেত্ৰত। এতিয়া আহোঁ এই কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ শিক্ষাৰ ক্ষেত্ৰলৈ। শিক্ষাৰ ক্ষেত্ৰত অতি সুন্দৰ ফল লাভ কৰিব আৰু মনৰ আশাসমূহ পূৰণ হ'ব, কিন্তু এটা কথা চাব যাতে শিক্ষাৰ ক্ষেত্ৰত স্বাস্থ্যই যাতে বিধি পথালি নিদিয়ে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ যত্ন ল'ব, তেহে আপুনি শিক্ষাৰ ক্ষেত্ৰত থকা বাধাসমূহ অতিক্ৰম কৰিব পাৰিব। সামগ্ৰিকভাৱে ক'ব গ'লে শিক্ষাৰ ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকাসকলে উন্নত ফল পাব, মনৰ আশাসমূহ পূৰণ হ'ব, শিক্ষাৰ যোগেদি কৰ্মসংস্থাপন পোৱাৰ যোগ দেখা গৈছে আৰু ভাগ্য উদয় হ'ব এই ৰাশিৰ জাতক জাতিকাসকলৰ আৰু সমাজত নিজক প্ৰতিষ্ঠা কৰিব পাৰিব। মনে ভবা ধৰণে শিক্ষানুষ্ঠানত নামভৰ্তিৰ সুযোগো লাভ কৰিব এই ৰাশিৰ জাতক জাতিকাসকলে। এতিয়া এই কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰৰ ক্ষেত্ৰলৈ। কেৰিয়াৰৰ ক্ষেত্ৰত 2025 বৰ্ষটো এই কুম্ভ ৰাশিৰ জাতক জাতিকাসকললৈ অতি সুফল কঢ়িয়াই আনিব। যিসকলে চাকৰি আশা কৰি আছে তেখেতসকলৰ চাকৰি প্ৰাপ্তি হ'ব আৰু যিসকলে কৰ্মসংস্থাপন কৰি আছে অৰ্থাৎ কৰ্ম কৰি আছে তেখেতসকলৰ পদোন্নতি হোৱাৰ যোগ দেখা গৈছে। কৰ্মদক্ষতা প্ৰকাশ পাব নিজ ক্ষেত্ৰত। চৰকাৰৰ পৰা সা সন্মান পোৱাৰ যোগো কিছুৰ ক্ষেত্ৰত সৃষ্টি হৈছে এই বছৰটোত। কিন্তু কৰ্মক্ষেত্ৰত আপুনি যিসমূহ বাক্য প্ৰয়োগ কৰিব সেই বাক্যসমূহ কথা সাৱধানতা অৱলম্বন কৰিব, নহ'লে কোনো ক্ষেত্ৰত আপুনি বাক্য আপোনাৰ মানে হঠাৎ কুবাক্য প্ৰয়োগ হৈ পেলাই পৰিস্থিতি বেয়া হ'ব পাৰে। গতিকে বাক্য প্ৰয়োগৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপুনি সাৱধানতা অৱলম্বন কৰিব, তেতিয়া আপুনি সুফল লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ পাৰিবাৰিক ক্ষেত্ৰলৈ। পাৰিবাৰিক ক্ষেত্ৰত
এই ৰাশিৰ জাতক জাতিকাসকলৰ সুন্দৰ দেখা যায়। বিগত সময়ছোৱাত যিসমূহ সমস্যা হৈছিলে সেই সমস্যাসমূহৰ সমাধানৰ পথ পাব। পৰিয়ালৰ মাজত সহায় সহযোগ বৃদ্ধি পাব। বিভিন্ন ক্ষেত্ৰত আপোনাৰ পৰিয়ালে উন্নতি সাধিবলৈ সক্ষম হ'ব। কোনো মাংগলিক কৰ্মৰ আয়োজন হোৱাৰ যোগ দেখা গৈছে। পৰিয়ালত সদস্যৰ সংখ্যা বৃদ্ধি পাব। কিন্তু বছৰৰ মধ্যভাগলৈকে কিছু সাৱধানতা অৱলম্বন কৰিব। তাৰ পাছত পাৰিবাৰিক ক্ষেত্ৰত সুন্দৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আহোঁ বৈবাহিক ক্ষেত্ৰলৈ এই কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ। বৈবাহিক ক্ষেত্ৰত অতি সুন্দৰ ফল লাভ কৰিব। পতি পত্নীৰ মাজত মিলাপ্ৰীতিৰ ভাৱ বৃদ্ধি পাব। সন্তান আশা কৰা সকলৰ সন্তান লাভ হোৱাৰ যোগ দেখা গৈছে এই বছৰটোত। আৰু যিসকলে বিবাহ কৰিম বুলি ভাবিছে তেখেতসকলৰ বিবাহো হ'ব। আৰু বছৰৰ মধ্যভাগৰ পিছৰ পৰা এই ক্ষেত্ৰত আপুনি আৰু সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ যিসকলে বিবাহ কৰিম বুলি ভাবি আছে আৰু বহুতৰ ক্ষেত্ৰত প্ৰেম বিবাহ হোৱাৰ যোগো এই বছৰটোত দেখা গৈছে। অৰ্থাৎ মনে বিচৰা ধৰণৰ পাত্ৰ পাত্ৰী লাভ কৰিবলৈ সক্ষম হ'ব এই ৰাশি জাতক জাতিকাসকলে। এতিয়া এই কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমৰ ক্ষেত্ৰলৈ। প্ৰেমৰ ক্ষেত্ৰত দেখা গৈছে যে বহুতো ৰোমান্টিকভাৱে বছৰটো পাৰ হ'ব 2025 চনটো। বহুতো সুফল পাব। প্ৰেম স্পাদৰ লগত দূৰ ভ্ৰমণৰ যোগ দেখা গৈছে। যিসকলে প্ৰেম বিচাৰি ফুৰিছে অৰ্থাৎ তেখেতসকলে সন্ধান লাভ কৰিব। প্ৰেমিক প্ৰেমিকাৰ মাজত মধুৰতা বাঢ়িব আৰু বছৰটো সুন্দৰভাৱে পাৰ কৰিবলৈ সক্ষম হ'ব। আৰু কিছু সাৱধানতা অৱলম্বন কৰক। তৃতীয় পক্ষৰ ব্যক্তিয়ে কোনো ক্ষেত্ৰত অসুবিধাত পেলাব পাৰে। গতিকে সাৱধানতা অৱলম্বন কৰক আৰু বছৰটো সুন্দৰভাৱে উপভোগ কৰক প্ৰেমৰ ক্ষেত্ৰত। এতিয়া এই ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰলৈ। স্বাস্থ্যৰ ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকাসকলে অলপ সাৱধানতা অৱলম্বন কৰাটো উচিত আছে। বিভিন্ন ক্ষেত্ৰত কিছু অসুবিধা আহিব পাৰে। গতিকে খোৱা বোৱাত কিছু ধ্যান দিয়ক। নিয়মীয়াভাৱে যোগা আৰু মেডিটেশ্যন কৰক। খোৱা ক্ষেত্ৰতো কিছু সাৱধানতা অৱলম্বন কৰক। সুফল লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া এই কুম্ভ ৰাশিৰ জাতক জাতিকাসকল 2025 বৰ্ষত কি কৰিলে থকা বাধাসমূহ দূৰ হ'ব আৰু মনৰ আশাসমূহ পূৰণ হ'ব। অৰ্থাৎ প্ৰতিকাৰলৈ। এই ৰাশিৰ জাতক জাতিকাসকলে যদি ডিঙিত এডাল ৰূপৰ চেইন ধাৰণ কৰে তেতিয়াহ'লে মনৰ আশাসমূহ অতি শীঘ্ৰে পূৰণ হ'ব। 2. প্ৰত্যেক শনিবাৰে শিৱ মন্দিৰত যদি প্ৰত্যেক শনিবাৰে যদি আপুনি শনি মন্দিৰত গৈ যদি তিল তেলৰ চাকি অৰ্পণ কৰে অৰ্থাৎ দান কৰে আপোনাৰ থকা বাধাসমূহ দূৰ হ'ব। 3. এই ৰাশিৰ জাতক জাতিকাসকলে পুৰুষ হ'লে সোঁ হাতত মহিলা হ'লে বাওঁ হাতত মধ্যমা আঙুলিত যদি কেঁচা লোৰে নিৰ্মিত আঙুঠিত ধাৰণ কৰে শনিৰ থকা বাধাসমূহ দূৰ হ'ব। 4. প্ৰত্যেক শনিবাৰে এই ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা পাঠ কৰক। আপোনাৰ থকা বাধাসমূহ দূৰ হ'ব। 5. কোনো শনিবাৰে যদি দুখীয়া নিচলাক দান কৰে তেতিয়াহ'লে আপোনাৰ মনৰ আশাসমূহ পূৰণ হ'ব। সকলোকে নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। ধন্যবাদ।